হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আজি আন এটি ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। গাইজ, গৰম বন্ধ বুলি শিৱসাগৰ ঘৰত থাকিলোঁ। লগতে শিৱসাগৰ টীমক GTS লৈ গ'লোঁ। লগতে যিসকলে জইন কৰা নাই জইন কৰাই দিলোঁ। এতিয়া আমি যোৰহাট যাওঁগৈ, স্কুলো খুলিছেগৈ। গাঁৱৰ ভিডিঅ' বহুত ধুনীয়াকৈ বনাইছিলোঁ। মোবাইলটো আজিকালি হেক মাৰে আৰু সোনকালে স্পেচ ফুল হৈ বেছি ভিডিঅ' দিব নোৱাৰোঁ। সেইকাৰণে অকণমান এতিয়া আমাৰ আপলাইন চিত্ৰাণী ৰাজখোৱা মেমে মানে STC ৰেংক পালে। তাত চেলিব্ৰেশ্যন প্ৰগ্ৰাম আছে, তাতো এটেণ্ড হ'ব লাগে। আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। চাই থাকে ভিডিঅ'টো। মানে যেতিয়া গোটেইকেইজন ছাৰৰ মানে ফোন কৰিছে, বহুত ধুনীয়াকৈ পটককৈ ওলাই গ'ল। অৱশ্যে মই কৈ আছিলোঁ বেছি নাই আৰু 1 লাখ আছিলে, 50 আছে বুলি কৈ আছিলোঁ। তথাপিও ঘপককৈ ওলাই গ'ল, ভাল লাগিছে। এতিয়া বহুত দায়িত্ব ল'বও লাগিব আৰু এনেকুৱা নহয় যে বেলেগ জীৱনত আমি যি কামেই নকৰোঁ দায়িত্ব ল'বই লাগিব, হয়নে নহয়? TC হোৱাৰ পৰা আমাৰ বিজনেছত বহুত দায়িত্ব ল'ব লাগে। তেনেকৈ আপোনালোকে আগবাঢ়ি যাব লাগিব। দায়িত্ব মানে কি আৰু এইখিনি যিখিনি কৰি আহিছে দেখিছে। আৰু আপোনালোকক মই এটা কথাই কওঁ, যিখিনি GTSলৈ যোৱা নাই সেইখিনি GTSলৈ যাব দেই। মানে গড়গুৰিৰ পৰা বহুত কম GTSলৈ যোৱা, হয়নে নহয়? গড়গুৰিৰ পৰা মই বহুত কম দেখিছোঁ GTSলৈ যোৱা। আমি কিবা এটা কৰিবলৈ আহিছোঁ, আমাৰ নিয়মখিনি আমি জানিব লাগিব। যি কি নহওক এইখিনি মতাতে কৈছোঁ। আৰু এটা চেলিব্ৰেশ্যন প্ৰগ্ৰেম আপোনালোকৰ টীমত, আপোনালোকৰ চেলিব্ৰেশ্যন যিহেতু পাতিবলৈ লৈছে, এৰিয়া মিটিঙেই হওক চেলিব্ৰেশ্যনেই হওক, কমকৈ মানুহ হ'ব বুলি ভাবি এৰিয়া মিটিং বুলি কৈছে। কিন্তু মানুহ যদি বেছিকৈ হেৰি কৰিব পাৰে, আমি চেলিব্ৰেশ্যন প্ৰগ্ৰেম বুলিয়ে ক'ব পাৰোঁ, হয় নহয়? কম যদি চন্দ্ৰ ছাৰক মাতো আমি মানে অকণ ভয়ো লাগি থাকে, মানুহখিনি অকণমান হ'লে ভাল লাগে। যি কি নহওক সেইটো চেলিব্ৰেশ্যনত আপোনালোক সকলোৱে যাতে এটা ৰেংক হয় তাৰ আশা কৰিলোঁ। আৰু সুন্দৰভাৱে আমাৰ ছোৱালীজনীয়ে আগবঢ়াই লৈ গৈছে। তাৰ লগতে আমাৰ প্ৰণালী বা প্ৰত্যেক ৰাহুল এতিয়া উঠি আহিছে, প্ৰত্যেকজনে দুজনীও সেয়া প্ৰত্যেকেই চবৰে নাম কৰি নাথাকোঁ, বেয়া পাব থাকি গ'লে, হয় নহয়? প্ৰত্যেকজনে বহুত সুন্দৰভাৱে নিজৰ ৰোল নিভাই আছে। যিয়ে নহওক আজি চেলিব্ৰেশ্যন কৰিবলৈ দ্বিতীয়বাৰ মই ভবা নাছিলোঁ বাৰু আজি চেলিব্ৰেশ্যন হ'ব বুলি। খুব ভাল লাগিছে। তেখেতক এতিয়া আমি চেলিব্ৰেশ্যন কৰোঁ। আৰু তেওঁলোকৰ উন্নতি জ্ঞাপন কৰিছোঁ। আৰু এনেধৰণে যাতে সদায় একত্ৰিত হৈ পেলাই যাতে আমি কামবোৰ কৰি আগবাঢ়ি যাওঁ, ঠিক আছে? ইয়াকে আছে আজি অনুভৱটোকে কওক। অনুভৱটো আজি বহুতেই ভাল। মই আকৌ ভবা নাছিলোঁ সেইদিনাখন চেলিব্ৰেশ্যন হৈ গৈছে, আজি মানে খানাটোহে দিছিলোঁ বাৰু। তথাপিও ভাল লাগিছে। আৰু ইয়াৰ বিষয়ে ক'বলৈ গ'লে মানে শেষ নহয়, কিন্তু প্ৰথমতেতো ক'ব লাগিব নিজৰ ছাৰৰ কথা ক'ব লাগিব। নিজৰ ছাৰে মানে এইখন জগতৰ লগত চিনাকি কৰি দিয়াৰ কাৰণেহে মই ইমানখিনি মানুহক এতিয়ালৈকে লগ পাবলৈ বা এই চিষ্টেমটোৰ কথা জানিব পাৰিলোঁ। আগতেতো একো নাজানিছিলোঁ। প্ৰথমে কিন্তু মই যেতিয়া কৈছিলোঁ তেতিয়া তেওঁ বেলেগ এটা কোম্পানীত সোমাইছে, মই এইটোত সোমাইছোঁ। একেদিনাই একেটা সপ্তাহতে নেকি তেওঁ তেতিয়া সেই তাৰ মিটিঙলৈ গৈছে আৰু মই ধন্যবাদ জনাইছোঁ। তাৰপিছত কৰুণা মেম, দীপিকা মেমকো ধন্যবাদ জনাব লাগিব। কাৰণ প্ৰথম একদম ID লগোৱাৰ পৰা লগ ইন কৰাৰ পৰা আৰম্ভ কৰি বিৰতি শিকোৱাৰ পৰা আৰম্ভ কৰি মানে প্ৰতিটো কথা প্ৰডাক্ট অনাৰ পৰা আৰম্ভ কৰি চব শিকাইছে মানে। আৰু মোক চাগে বেছিয়ে শিকাবলগীয়া হৈছে, কাৰণ মানে হেৰি নহয়, মইতো এইটো বিষয়ৰ লগত জড়িত নহয় তাৰমানে। সেইকাৰণে একদম বহুত শিকাইছে আৰু শিকিবলৈ মনো আছে। বেজি আৰু মই তেতিয়া সিহঁতি নাছিল। বেজি শইকীয়া আৰু মই কৰুণা মেমৰ ঘৰলৈ গধূলি প্ৰায়ে যাওঁৱেই, মানে প্ৰায়ে যাওঁ। বাইদেউ মনত আছিলে ক'ব ন, অকণ কথাতে যাওঁ। আৰু তেতিয়া কৰুণা মেম খুব পাওঁৱেই যে তেনেকৈ শিকি আগবাঢ়িলোঁ। আৰু আগবঢ়াৰ পিছত মানে পুৰা হেৰিটো যাব আচলতে আপোনালোকৰ কি ক'ম, আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ নেকি প্ৰথমতে। গতিকে মেমৰ পৰা আৰম্ভ কৰি অৰ্গেনাইজৰ মান সবিতা বৰুৱা দাসৰ পৰা সেই গোটেই টিমটোক তাহাঁতি আহি আছে বাৰু, দেৰি হ'ব তেওঁলোকক মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। তাৰপিছত অৰ্গেনাইজেশ্যন তোমালোক মানে গোটেইখিনি আপোনালোক সকলো আৰু সকলোৰে সহায় সহযোগিতা নহ'লেতো মই আগবাঢ়িব নোৱাৰোঁ। সহযোগিতা
মেমক বহুত মানে ফোন কৰি সুধি থাকোঁ মানে বৰ্ণালী মেমৰ প্ৰডাক্টৰ বিষয়ে বহুত নলেজ আছে তোমালোকৰ যদি কেতিয়াবা কিবা বিশেষ জানিব লগা থাকে এই বৰ্ণালী বৈশ্য মেমক সুধিব পাৰা দেই আমাৰ আপলাইনৰ বহুত তেখেতৰ মানে প্ৰডাক্টৰ বিষয়ে ৰিয়েলাইজ আছে আৰু তেনেকৈ সকলোৰে সহায় সহযোগিতা লৈহে মই আগবাঢ়ি যাব পাৰিছোঁ আৰু সেইকাৰণে সকলোকে আজিৰ দিনটোত একদম ধন্যবাদ মানে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ তাতকৈ বেছি ক'বলৈ একো নাই সেয়াই আৰু আগবাঢ়ি যাম সকলোকে মই যিটো শিকিব লাগিবই নহ'লে আগবাঢ়িবলৈ বহুত টান হ'ব সেইখিনি আৰু সকলোকে ধন্যবাদ জ্ঞাপন মনৰ দুপাখি মোৰ মনৰ বতৰা পঠিয়ালো তোমাৰ তুমি আদৰি ল'বা পাৰো বতৰা কি যে বুকু ভৰা মোৰে মন বননি তুলিলে ধুৰীয়া গানে গানে তুমি মোৰ সুৰে সুৰে তুমি মোৰ দূৰে দূৰে নৰবা মোৰ পাওঁ যেন কাষতে মোৰ তেজে তেজে তুমি মোৰ হোৱা জুৰিয়া তুমি মোৰে যে কত জনমৰে মোৰ আপোন যে তুমি খুৱা তুমি সপোন মোৰ আকাশৰে তুমি পোহৰ যে মনে আজি পাখি মেলে চোৱা কি ভৰে মিঠা মিঠা আজি সপোনৰে অজানিতে চোৱা মন ভৰে দূৰণিৰে তৰাতিহে যেন জুৰি এনেকৈ মিলিজুলি সকলোৱে মিলিজুলি মেমৰ চেলিব্ৰেশ্যন কৰিলোঁ তাৰপিছত আমি খাই বৈ এতিয়া আমি ঘৰলৈ যাওঁগৈ ভাত খোৱা ভিডিঅ' লৈছিলোঁ কিন্তু স্পেচফুল সেইকাৰণে অকণমান আপোনালোকক চেলিব্ৰেশ্যন কৰাটোৱে দেখুৱালোঁ ভিডিঅ'টো যদি চাই ভাল লাগিলে প্লিজ লাইক কৰি দিব কমেণ্ট কৰি দিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব